নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 1 মে আজিৰ পৰা অসমত সলনি হৈছে 10টা নতুন নিয়ম নাজানিলে ভয়ংকৰ বিপদ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজিৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন কাৰ্ড থাকিলে চৰকাৰী টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যা প্ৰতিজন মহিলাক 25000 টকা সোমাই দিব যদি আপুনি 10000 টকাৰ চেক পাইছে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক কেৱল এয়াই নহয় পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 3000 টকা প্ৰদান কৰিব পিএম কিষাণৰ টকা বৃদ্ধি কৰা হৈছে যদি আপোনাৰ চৰকাৰী ঘৰ আছে তেনে ক্ষেত্ৰত ভাল খবৰ যিসকলৰ চৰকাৰী ঘৰ নাই সেইসকলে হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছেনে তেনে ক্ষেত্ৰত আজিৰ পৰা নতুন নিয়মেৰে আপুনি বুকিং কৰিব লাগিব এলপিজি গেছ কেৱল এয়াই নহয় বেংকৰ পৰা ইউপিআইলৈকে নতুন নিয়ম সলনি হৈছে আজিৰ পৰা আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে ইকুৱাইচি নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক ইকুৱাইচি চলি আছে অন্ন সেৱা সপ্তাহ আজিৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউলৰ লগতে চেনি দালি নিমখ আপুনি লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ দোকানী চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ ডায়েল কৰক 1800345368 নম্বৰতে ফোন নালাগিলে মেছেজ কৰক এই নম্বৰতে হেল্পলাইন নম্বৰটো হৈছে 1967 এই নম্বৰটোত কল কৰি দিব পাৰিব অভিযোগ নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানীৰ বিপদ অনিবাৰ্য ৰেচন সংগ্ৰহ কৰিবলৈ ই পোষ্ট মিছনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট সজাগতাৰ বাবে ৰেচনৰ দোকানৰ সন্মুখত আনিব লাগিব ফ্লগ নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজিৰ পৰা 10 মেৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব যদি আপুনি 10 মেৰ ভিতৰতে নলয় তেনে ক্ষেত্ৰত কিন্তু ৰেচনৰ চাউল নাপাব আৰু আজিৰ পৰা নতুন মেৰ সংগ্ৰহ কৰক ৰেচন কি নতুন নিয়ম সলনি হৈছে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1 মেৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম আজি হৈছে 1 মে আজি আপুনি ঘৰৰ পৰা ওলাওঁতে সাৱধান হওক কিয়নো আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে বহুকেইটা নতুন নিয়মৰ বাবে আপোনাৰ পকেটৰ পৰা পাকঘৰলৈকে সকলোতে পৰিব প্ৰভাৱ 1 মেৰ দিনটোৰ পৰা সলনি কৰিব লাগিব আপোনাৰ বাজেটৰ পৰিকল্পনা আজি হৈছে 1 মে আৰু আজিৰ পৰা আপোনাৰ পকেটত কেনেকুৱা প্ৰভাৱ পৰিব ইন্ধন আৰু গেছৰ দামৰ ওপৰত ভিত্তি কৰি মাহেকীয়া বাজেট প্ৰস্তুত কৰক আজিয়ে ক্ৰেডিট কাৰ্ড কেৱল এয়াই নহয় ক্ৰেডিট কাৰ্ড ষ্টেটমেণ্ট পৰীক্ষা কৰাৰ লগতে বেংকৰ আপডেট আজি আপুনি চাওক কিয়নো 1 মেৰ পুৱাৰ পৰা ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰ নতুন ৰেট ঘোষণা কৰা হ'ব চিলিণ্ডাৰৰ মূল্য হ্ৰাস হ'ব নে বৃদ্ধি হ'ব তাক লৈ চলিছে চৰ্চা ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত নিয়ম সলনি হ'ব আজিৰ পৰা বহুকেইটা আগশাৰীৰ বেংক ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু ইউটিলিটি বিল পে'মেণ্টৰ নিয়মত কৰিব সাল সলনি আৰু এনে ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কিছু স্থানত বিল পৰিশোধ কৰিলে অতিৰিক্ত চাৰ্জ ভৰিব লাগিব গ্ৰাহকে 1 মেৰ ভিতৰত বেংকিং সেৱা আৰু কেৱাইচি আপডেট কৰিবলৈ আৰবিআইৰ নিৰ্দেশনা কেৱাইচি আপডেট নকৰা গ্ৰাহকৰ লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে সমস্যাৰ আৰু আজিৰ ভিতৰতে আপুনি কৰিব লাগিব বেংকৰ সৈতে সম্পৰ্ক কাম-কাজ আৰু 1 মেত আন্তৰ্জাতিক শ্ৰমিক দিৱস আৰু বেংক বন্ধ হোৱাৰ বাবে জৰুৰী বাৰ্তা বেংকৰ গ্ৰাহকলৈ কেৱল এয়াই নহয় বিমানৰ ইন্ধনৰ মূল্যৰ ক্ষেত্ৰত হ'ব ডাঙৰ পৰিৱৰ্তন বিমান যাত্ৰাৰ টিকটৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা হয় আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব আৰু কি নতুন নিয়ম সলনি হয় নিশ্চয় সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 10 তাৰিখে লাখ লোকে লাভ কৰিব চৰকাৰী ধন অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চনলৈকে সকলো হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন শীঘ্ৰে কৰি লওক কেৱাইচি আপডেট অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব অৰুণোদয় আঁচনিৰ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা হ'ব কিন্তু এতিয়ালৈকে বৃদ্ধি হোৱা নাই বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন দিব্যাংগ শ্ৰেণীৰ ধনৰ
লাভ কৰিব হিতাধিকাৰীয়ে একেদিনাই আপোনাৰ একাউণ্টত। কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচন লাভ কৰাৰ অন্তিম দিন। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত 10 মেত অৰুণোদয় আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন দিব্যাংগ এইকেইটা আঁচনিৰ টকা নোসোমায়। যদি এইকেইখন আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভাল খবৰ। নিৰ্বাচনী সমীক্ষাৰ মাজতে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপোনালোকে সকলোৱে জানে এক্সিট পোল প্ৰকাশ পাইছে আৰু এক্সিট পোলত পুনৰ বিজেপি চৰকাৰ বুলি দেখুৱাইছে। পুনৰ 4 মেত যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত 10 মেত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাবই। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে সেয়েহে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ লোকে লাভ কৰিব চৰকাৰী কৰ। 7 লাখ লোকে লাভ কৰিব চৰকাৰী কৰৰ সুবিধা। সকলো দৰিদ্ৰ লোকক সামৰি ল'ব এই আঁচনিয়ে। 20 লাখ লোকে লাভ কৰিছে চৰকাৰী কৰ। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 3 কোটি চৰকাৰী কৰ। শীঘ্ৰে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড নাই সেইসকলে হিতাধিকাৰী বাবু ভাল খবৰ দিছে। পৰীক্ষা কৰি থকা হৈছে ৰেচন কাৰ্ডৰ নথি পত্ৰ। যিসকলে ভুৱা হিতাধিকাৰী সেইসকলে হিতাধিকাৰীৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ তালিকাৰ পৰা। ইতিমধ্যে সম্পূৰ্ণ হৈছে ডাটা আপডেটৰ কাম কাজ। প্ৰায় 19 লাখ লোকে আবেদন কৰিছিল ৰেচন কাৰ্ডৰ বাবে আৰু পূৰ্বে 42 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ডৰ সুবিধা। চৰকাৰী কৰ ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে চৰকাৰী কৰ টকা সোমাব আৰু মে' মাহতে চৰকাৰী কৰ টকা সোমোৱাৰ সম্ভাৱনা আছে। যিসকলে চৰকাৰী কৰ প্ৰথম কিস্তি টকা পাইছে দ্বিতীয় কিস্তি টকা পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিলে আপোনাৰ বেংক একাউণ্টত দ্বিতীয় কিস্তি টকা ৰিলিজ কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ ভোটাৰ তালিকা কৰা হ'ব সংশোধন। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ। নথি পত্ৰ সঠিক নহ'লে নাম নাথাকিব আপোনাৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম। ভাৰতৰ নাগৰিকক বুলি প্ৰমাণ কৰিব লাগিব আপুনি। হয় আপুনি ভাৰতৰ নাগৰিক নে নাই সেয়া এতিয়াৰ পৰা আপুনি প্ৰমাণ কৰিব লাগিব। অসমত এছআইৰ বৃহৎ ইংগিত মুখ্যমন্ত্ৰীৰ। পশ্চিমবংগৰ নিৰ্বাচনৰ মাজতে বৃহৎ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ভোটাৰ তালিকা কৰা হ'ব সংশোধন। আচলতে ৰাজ্যত পুনৰ এছআইৰ হ'ব লাগে নাই জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পল। মাত্ৰ 40খন আসন পাব বিজেপিয়ে। 21ত মুখ্যমন্ত্ৰীয়ে 100খন আসন পাম বুলি কৈছিল কিন্তু মাত্ৰ 60খন আসন পাইছিল। 26ত 80খন কথা কৈছে মানে 40খন আসন পাব। এইবাৰ চাইলেণ্ট ভোটাৰে ল'ব বিশেষ ভূমিকা। এইবাৰ অসমত কংগ্ৰেছে মৃত্যুজতৰ চৰকাৰ হ'ব। এইবাৰ হাৰিবৰ কাৰণে চিপৰাং গাদ্দাৰৰ কথা কৈছে বিজেপিয়ে। এক্সিট পলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এক্সিট পলক লৈ ক্ষোভ প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে। 17 নং চিফ ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুল হুছেইনৰ। নিৰ্বাচন আয়োগক ৰকিবুলৰ আহ্বান ভালকৈ ভোট গণনা কৰিবলৈ। বিজেপিয়ে নহয় 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। এক্সিট পল ভুল প্ৰমাণিত হ'বলৈ গৈ আছে 4 মেত আৰু যুৱ প্ৰজন্মই এইবাৰ প্ৰত্যাখ্যান কৰিছে বিজেপিক আৰু চিপৰাং আৰু গাদ্দাৰে শেষ কৰিলে বিজেপিক। ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পল। আচলতে এইবাৰৰ এক্সিট পল ভুল প্ৰমাণিত হ'বনে জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জেলতে কটাব লাগিব শ্যাম কানু মহন্তই। আকৌ আদালতত মুখ থেকেছা শ্যাম কানু মহন্তৰ। শ্যাম কানুৰ জামিন নাকচ কৰিলে ফাষ্ট ট্ৰেক আদালতে। ছিংগাপুৰ ৰায়ৰ যুক্তি দি জামিন বিচাৰিছিল শ্যাম কানুৰ অধিবক্তাই। শুনানিৰ চূড়ান্ত ৰায় দি মিথ্যাচাৰী শ্যাম কানুৰ জামিন নাকচ কৰিলে আদালতে। জামিন নাকচৰ পাছতে এছচিৰ দ্বাৰস্থ সম্ভাৱনা আছে শ্যাম কানুৰ অধিবক্তাৰ আৰু জেলতে কটাব লাগিব শ্যাম কানু মহন্তই। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। এক্সিট পল হ'ব ফ্লপ। পুনৰ এটা ডাঙৰ খবৰ আহি পৰিছে। এক্সিট পলক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অজাপৰ ফালৰ পৰা। এক্সিট পল প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া অজাপৰ ফালৰ পৰা। এইবাৰ চাইলেণ্ট ভোটাৰে নিৰ্ণয় কৰিব নিৰ্বাচনী ফলাফল। এক্সিট পল এইবাৰ ফ্লপ হ'বলৈ গৈ আছে। এক্সিট পলত ৰাজনৈতিক এজেণ্ডা ফিট হৈ থাকে।
সাহসীয় প্ৰতিপক্ষৰ প্ৰভাৱ খটুৱাবলৈ এই সমীক্ষা প্ৰকাশ পাইছে আৰু এইবাৰ বিজেপি নহয় অসমত বিৰোধী চৰকাৰ গঠন কৰিব এক্সিট পোলে জনক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছে হয় এক্সিট পোলে আচলতে জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে নেকি টকা পইচা বাণিজ্যৰ কথাও জড়িত থাকে সমীক্ষাবোৰত কেৱল এয়াই নহয় গোপন বুজাবুজি কৰি এক্সিট পোল দিয়ে এজেন্সিয়ে আৰু অহা 4 মেত বিৰোধী চৰকাৰ গঠন কৰাটো খাটাং মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এক্সিট পোল প্ৰকাশৰ পিছতে ৰাজ্যজুৰি চৰ্চিত 10টা বিশেষ সমষ্টি 10টা সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ বাবে আহিব ভাল খবৰ ৰাজ্যৰ ৰাজনৈতিকবিদৰ মতে কি হ'ব বিশেষ 10টা সমষ্টিত এতিয়া ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ ইংগিত অখিল গগৈৰ যোৰহাটত জয়ৰ বাবে সহজ হৈ নুঠিব গৌৰৱ গগৈৰ বাবে বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ আৰু বহু চৰ্চিত ৰঙানদী সমষ্টিৰ বাবে সহজ নহ'ব বিজেপিৰ মৰিয়নি সমষ্টিত প্ৰত্যাহ্বানৰ সম্ভাৱনা ৰূপজ্যোতি কৰ্মীৰ আৰু খোৱাঙত প্ৰত্যাহ্বান হৈ থিয় দিব লুৰিণজ্যোতি গগৈ আৰু ৰাজনৈতিক সমীক্ষা অনুসৰি খোৱাঙত বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আৰু কেৱল এয়াই নহয় সৰ্বক ভৱানীপুৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি আৰু একেদৰে কমলপুৰত বিজেপিৰ বাবে সহজ নহ'ব বিজয়ৰ পথ আৰু কমলপুৰ সমষ্টিৰ তীব্ৰ প্ৰত্যাহ্বানৰ ইংগিত পূৰ্বৰ তুলনাত বিৰোধী 9 সমষ্টিৰ বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান আৰু পূৰ্বৰ তুলনাত ইউডিএফৰ আসন হেৰা হোৱাৰ সম্ভাৱনা দলীয় নেতৃত্বৰ চিপৰাং ৰাজনীতিয়ে বিপদত পেলোৱাৰ ইংগিত আজমূলক কংগ্ৰেছে বিচৰাৰ দৰে ৰাজ্যত চৰকাৰ গঠনৰ বাবে আহি পৰিব প্ৰত্যাহ্বান আৰু অখিল গগৈয়ে ভবাৰ দৰে অধিক আসন পোৱাৰ অংকত চেঁচাপানীত ইংগিত আৰু লুৰিণজ্যোতিৰ বাবে অধিক প্ৰত্যাহ্বান হ'ব খোৱাং সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাখ্যানৰ এনেকুৱাকৈ এটা ডাঙৰ খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।